গোৱালপাৰাৰ লক্ষীপুৰত পিএইচিৰ অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ তীব্ৰ প্ৰতিবাদ। বিধায়কক স্মাৰকপত্ৰ প্ৰদান। সদৌ অসম পিএইচি অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত জলেশ্বৰ উন্নয়ন খণ্ডৰ জলেশ্বৰ আৰু গোসাইডুবি ছেকশ্যনৰ শতাধিক শ্ৰমিক কৰ্মচাৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। জলেশ্বৰৰ বিধায়ক আফতাৰ উদ্দিন মোল্লাৰ লক্ষীপুৰস্থিত বাসগৃহত উপস্থিত হৈ বিধায়কগৰাকীক এক স্মাৰকপত্ৰ প্ৰদান কৰে। চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ উদ্দেশ্যে আগন্তুক বিধানসভাৰ শীতকালীন অধিৱেশনত যাতে বিধানসভাত দাবীসমূহ উপস্থাপন কৰি বিষয়টো সমাধানৰ বাবে বিভাগীয় স্তৰতো আলোচনা কৰে। স্মাৰকপত্ৰত উল্লেখ কৰা দাবীসমূহ হৈছে বকেয়া দৰমহাৰ পৰিশোধ কৰা, দীৰ্ঘদিন ধৰি কৰ্মৰত শ্ৰমিকসকলক যোগ্যতা অনুসৰি পিএইচি বিভাগত স্থায়ী নিয়োগ প্ৰদান কৰা, ITI প্ৰশিক্ষণপ্ৰাপ্ত সকলো নপুৰণি জলমিত্ৰক শ্ৰম আইন অনুসৰি ন্যায়সংগত ভাত্তা আৰু সুবিধা নিশ্চিত কৰা, জলমিত্ৰসকলৰ জীৱন আৰু পৰিয়ালৰ সুৰক্ষাৰ বাবে পিএইচি বিভাগে নিয়মীয়া কৰ্মচাৰীসকলক দিয়া সকলো সা সুবিধাৰ সমানভাৱে জলমিত্ৰসকলকো প্ৰদান কৰাৰ ব্যৱস্থা কৰা, বহু বছৰ ধৰি সেৱা আগবঢ়াই অহা সকলো টেকাৰ ভলণ্টিয়াৰক অতি শীঘ্ৰেই জলমিত্ৰ হিচাপে নিয়মীয়া নিযুক্তি প্ৰদান কৰা ইত্যাদি। দাবী পূৰণ নকৰিলে অনাগত দিনত গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সদৌ অসম পিএইচি অস্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদে। আমাৰ অল আসাম অস্থায়ী কৰ্মচাৰী পৰিষদৰ পৰা আমি গোটেই অসমৰ প্ৰত্যেকজন বিধায়কক আমি আজি আমাৰ যিটো জলমিত্ৰসকলৰ ন্যায্য দাবীৰ মেমৰিৰ নাম, সেই মেমৰিৰ নামখন আমি প্ৰত্যেকজন বিধায়কক, আমাৰ অসমৰ প্ৰত্যেকজন বিধায়কক আজিৰ ডেটত দি আছে। গতিকে আমিও আমাৰ জলেশ্বৰ সমষ্টিৰ 12 নং জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দিন মোল্লাক আমি আমাৰ যিটো আমাৰ ন্যায্য দাবীৰ জলমিত্ৰৰ দাবীৰ যিটো মেমৰিৰ নাম, সেই মেমৰিৰ নামখন আমি বিধায়ক মহোদয়ক প্ৰদান কৰিলোঁ। আমি এই আমাৰ দাবীসমূহ আছিল যে ইউজাৰ কমিটিৰ পৰা আমাক মুক্ত কৰি এংগেজমেন্টৰ পৰিৱৰ্তে এপইণ্টমেণ্ট বিভাগৰ পৰা এপইণ্টমেণ্ট প্ৰদান কৰিব লাগে। দ্বিতীয় দাবী হ'ল আমাৰ আমি 11,000 ভল্টেজত কাম কৰোঁ, আমি 60 ফুট ওপৰত উঠি আমি কাম কৰোঁ, কেতিয়াবা টেংকি চাফা কৰোঁ, ভেকচ কৰোঁ, আমাৰ কোনো এক্সিডেণ্ট বেনিফিট নাই, গতিকে আমাক এক্সিডেণ্ট বেনিফিট প্ৰদান কৰিব লাগে। তৃতীয় দাবীটো হ'ল আমি আমাৰ বৰ্তমানৰ চৰকাৰে 7,500 টকা দি আছে, আমাৰ 7,500 টকাত পৰিয়াল নচলে। আপোনালোকে কওকচোন 7,500 টকাত পৰিয়াল চলে নেকি? গতিকে আমাৰ 7,500 টকা পৰিয়াল নচলে। আজিকালি 7,500 টকা MLA মন্ত্ৰী 1 ঘণ্টাৰ খৰচে নহয়, গতিকে আমি 7,500 টকা লৈ কেনেকৈ চলিম? গতিকে আমি এজন ITI প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিক, দক্ষ শ্ৰমিক, গতিকে আমাক শ্ৰমিক আইন অনুযায়ী দক্ষ শ্ৰমিক হিচাপে আমাক আইন অনুযায়ী নিম্নতম ভাত্তা প্ৰদান কৰিব লাগে। তৃতীয় দাবীটো হ'ল চতুৰ্থ দাবীটো হ'ল আমাৰ কোনো এক্সিডেণ্ট বেনিফিট নাই, মৃত্যু বীমা নাই। আমি যদি আমাৰ কেতিয়াবা কোনো এটা দুৰ্ঘটনাত মৃত্যুবৰণ হয়, আমাৰ পৰিয়ালটো পোহপাল দিবলৈ আমাৰ কোনো নাই। গতিকে আমাৰ পৰিয়ালটো চলাবলৈ হ'লে, আমাৰ পৰিয়ালটো ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আমি চৰকাৰক এককালীন সাহায্য হিচাপে 20 লাখ টকা প্ৰদান কৰিবলৈ আমি দাবী জনাইছো। আমি আৰু এটা দাবী, বিভাগীয় কৰ্মচাৰীসকলে যিদৰে সা সুবিধা পাই আছে, তদ্ৰূপ আমি তেনেকুৱা সকলো সা সুবিধা আমাক প্ৰদান কৰিব লাগে। এইখিনি আমাৰ দাবী হয়। আমাৰ দাবী সম্পৰ্কে লৈ আমি বিধায়ক মহোদয়ক স্মাৰক পত্ৰটো প্ৰদান কৰিছে। যিহেতু আগন্তুক 25 তাৰিখৰ পৰা বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব, গতিকে আমাৰ ন্যায্য দাবীটো বিধায়ক মহোদয়ক আমি অনুৰোধ কৰিছো যে আমাৰ দাবীটো আপুনি শীতকালীন বিধানসভাৰ ভিতৰত বলিষ্ঠ কণ্ঠেৰে উত্থাপন কৰি চৰকাৰক অৱগত কৰিবলৈ আমি বিশেষভাৱে অনুৰোধ জনাইছো। জলেশ্বৰ সমষ্টিৰ বিধায়কৰ ঘৰত অহাৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ সমষ্টিত বা অল আসাম অস্থায়ী শ্ৰমিক সকলৰ যিটো আমাৰ ন্যায্য দাবীখিনিক লৈ আমাৰ এটা স্মাৰক পত্ৰ দিবলৈ আমি
আমাৰ বিধায়কৰ বাসভৱনত আহিছিলোঁ। গতিকে চৰকাৰৰ ওচৰত আমাৰ বিনম্ৰভাৱে কাতৰভাৱে আমি পৰিয়ালক পোহপাল নিদিয়াৰ কাৰণে দিব নোৱাৰা হৈ আজি আমাৰ MLA ছাৰৰ বাসভৱনত আহিছোঁ। আমাৰ ন্যায্য দাবীখন চৰকাৰ যাতে অতি সোনকালে আমাক পূৰণ কৰি দিয়ে। আমাৰ ন্যায্য দাবী মানিবই লাগিব, আমাৰ ন্যায্য দাবী মানিবই লাগিব।